আজি যাম বিয়া খাবা ইয়া ওলাই মেলি আমি ৰেডি বিয়া খাব এয়া আমি গৈ আছোঁ মেইন ৰাস্তাত লাগি বাছ আহিব আমি তাত বাছত উঠিম আৰু গুৱাহাটীত ক'ত বিয়া কাৰ বিয়া সকলোবোৰ ক'ম আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব এয়া বাছ আহি গ'ল এতিয়া আমি বাছত উঠিম এনেকৈ আহি আমি শৰাইঘাট ব্ৰিজ আহি পালোঁ এই শৰাইঘাটৰ ব্ৰিজৰ ওচৰত পূৰা জাম লাগি আছে গাড়ী পুৰণা ব্ৰিজখনত বহুত জাম লাগে গাড়ীৰ এয়া পালোঁ আমি ব্ৰিজ শৰাইঘাট ব্ৰিজ এনেকৈ আহি পালোঁ আমি বিবাহ ভৱন এইটো হৈছে ইয়া বিবাহ ভৱন আজাৰা ইকম টাৱাৰ অপজিট ছাইডত আপোনালোকে গুৱাহাটীৰ পৰা আহিলে ৰাইট ছাইডে আৰু বকো চৌকা হৈ আহিলে আপোনালোকে লেফ্ট ছাইডে এয়া হৈছে জ্যোতি ভৱন আমি অকলে অহা নাই দেই আৰু গাঁৱৰ আমাৰ বৰমা খুৰীহঁত আহিছে বাছ যিহেতু আমি এখন ৰিজাৰ্ভ কৰি লৈ আহিছোঁ এয়া এনেকৈ আমি বিয়া ভৱনৰ ভিতৰত সোমাই আহিলোঁ এইজন আমাৰ ভিন্দু দেই নগৰ বেৰাৰ এইফালে চাই দিওঁ ঘূৰিমটো এইফালে বৌ এবাৰ চাই দি এনে অলপ অলপ কেতিয়া চাবাই নাই তাৰ পৰা আমাৰ শুক্ৰবাৰে খুৰী বৰমাহঁতে বোলে ফটো উঠে কইনাৰ লগত এইবাৰ দেখুৱাম আপোনালোকক খানাৰ আইটেম কি আছে খানাত এয়া চাই থাকক আপোনালোকে মই কৈ যাইছোঁ আপোনালোকক কি আছে এইটো হৈছে মিক্স দাল বেঙেনা ভাজি কবি মিক্স ভাজি আৰু এইটো হৈছে পনীৰ এইপিনে আছে দৈ গোল্লা আৰু এইটো হৈছে কণী কাৰী আৰু এইফালে আছে ফিছ কাৰী এইটো মাছ আৰু এইফালে আছে চিলি চিকেন আৰু এইটো শেষত হৈছে ছাগলী মাংস আৰু এইফালে মই লৈ ল'লোঁ পূৰা ফুল কৰি এক প্লেট এতিয়া খাম মই খোৱাটো নিদেখুৱাওঁ আপোনালোকক খা আৰু কিবা লাগিব নেকি বঢ়িয়া মোক কি লাগিব একো নালাগে আৰু বৌ কিবা লাগিব হ'ব এইফালে আমাৰ বাইদেউ বৌ ভাত খাই আছে আৰু এইফালে আমাৰ বাইদেউৰ এই ননন ইয়াত তিনিজনীও বৰদেউতাৰ ছোৱালী আমাৰ বাইদেউ দেই এইফালে খুৰীও বোলে উঠে ভিডিঅ'ত ভিডিঅ' কৰি আছোঁ বাইদেউ পিহি খুৰী একদম সকলোৱে পূৰা বিহু নাচি আছে পূৰা বক্স লগাই লৈছে যিহেতু কপিৰাইট লাগে সেইটো কাৰণে মই গানটো বন্ধ কৰি দিছোঁ এই বাইদেউহঁতৰ বিহু নাচ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব তেতিয়াহে ভাল লাগিব
এনেকৈ ফূৰ্তি ফাৰ্তা কৰি সন্ধিয়া হৈ গ'ল। ইয়াৰ তলত নামি আহিলোঁ, ইয়াত পাণ দি আছে, এটা পাণ খাই লওঁ, মিঠা পাণ খাম। এইফালে নুৰুল পৰশ সিহঁতে বোলে পাণ খায়। বাহিৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাই দিছোঁ অকণমান, কেনেকুৱা লাগিছে। এয়া ৰাতিৰ পৰিৱেশ। এতিয়া খাই লৈ পূৰা গাঁৱৰ পৰি বৰমাহঁতে পূৰা যোৱাৰ কাৰণে ৰেডি ঘৰত, পূৰা পাছত উঠি বহি আছে। মই আহি অকণমান আপোনালোকক দেখুৱাই দিছোঁ। চাওক ৰাতিৰ পৰিৱেশ। এই পিছফালে বিয়াখন আছিলে আমাৰ বৰদেউতা আৰু বৰমাৰ ছোৱালী, মোৰ ভণ্টি হয়, তাইৰ বিয়া আছিলে আজি। আৰু ইয়াতে বৰদেউতাও আছে আৰু বৰমাজনীও আছে ইয়াতে, এই ফটোখনতে। ভিডিঅ'টো এইখিনিতে সমাপ্ত। গুড নাইট, বাই।